Hello everyone, welcome to Pratham. আজি আমি ডিসকাস কৰিম জিকেৰ কিছুমান কোৱেশ্চন। এই কোৱেশ্চন বিলাক দিছিলো মই এটা মক টেষ্ট বনাইছিলো ফুল মক টেষ্ট। সেই মক টেষ্টত এইবিলাক কোৱেশ্চন দিছিলো। জনে মক টেষ্টটো এটেম্প কৰা নাছিলা। এতিয়া তোমালোকে কোৱেশ্চন বিলাক এটেম্প কৰা, কিমান নাম্বাৰ পোৱা নিজকে চোৱা, কাৰণ বেছি দিন এক্সাম হলে নাই। আৰু আমি অকল কোৱেশ্চন এনসাৰবোৰ কৰি নাযাও, লগতে বহুত বস্তু শিকিও যাম। গতিকে তোমালোকে কি কৰিবা, যিবিলাক বস্তু নাজানা ধুনীয়াকৈ লিখি লবা। আৰু যদি কোনোবা নতুনকৈ চেনেলটো চাই আছা, সাবস্ক্ৰাইব কৰি লবা। আৰু তোমালোকক মই বহুত ধন্যবাদ দিছো। কিয় তোমালোকক বহুত ধন্যবাদ, কাৰণ আমাৰ চেনেলটোৱে 100 সাবস্ক্ৰাইবাৰ ক্ৰছ কৰিলে, তাৰ বাবে তোমালোকক বহুত ধন্যবাদ। এনেকৈ মৰম দি যাবা, সাপোৰ্ট কৰি যাবা। আকৌ এবাৰ বহুত বেছি থ্যাংক ইউ। গতিকে প্ৰথম কোৱেশ্চনটো আৰম্ভ কৰো। কি কোৱেশ্চন নম্বৰ 53 কি কৈছে, হুইচ আৰ্টিকেল অফ দ্য কনষ্টিটিউশ্যন ডিলছ উইথ দ্য কম্পজিশ্যন অফ ৰাজ্যসভা। যে কোনটো আৰ্টিকেলে কনষ্টিটিউশ্যনৰ ৰাজ্যসভাৰ কম্পজিশ্যনৰ লগত ৰিলেটেড। গতিকে মই এই টেষ্টটোত যিবিলাক কোৱেশ্চন দিছো সকলোবিলাক টপিক চুব চেষ্টা কৰিছো। যিবিলাক ইম্পৰ্টেণ্ট টপিক সকলোবিলাক টপিক চুব চেষ্টা কৰিছো। আৰু যিমান টপিকৰ ইয়াত কোৱেশ্চন আছে সকলোবিলাক টপিক তোমালোকে এবাৰ নিজে পঢ়ি ল'বা। আৰু চোৱা, আৰ্টিকেলৰ কোৱেশ্চন বহুত বেছি প্ৰবাবিলিটি আছে যে আৰ্টিকেলৰ কোৱেশ্চন এটা এক্সামত আহিব। গতিকে তোমালোকে ধুনীয়াকৈ গোটেইখিনি আৰ্টিকেল চাই ল'বা। গতিকে ইয়াত কি বুজিছে, কম্পজিশ্যন অফ ৰাজ্যসভাৰ কম্পজিশ্যনৰ লগত কোনটো আৰ্টিকেল ৰিলেটেড, আৰ্টিকেল নাম্বাৰ 80। গতিকে আমি 80তে ৰৈ নাযাওঁ, দুটামান আমি আৰু শিকি লওঁ। কি আৰ্টিকেল 79। আৰ্টিকেল 79 কি কৈছে যে কনষ্টিটিউশ্যন অফ পাৰ্লিয়ামেণ্ট। গতিকে যদি এক্সামত সোধে যে কনষ্টিটিউশ্যন অফ পাৰ্লিয়ামেণ্টৰ লগত কোনটো আৰ্টিকেল ৰিলেটেড, আৰ্টিকেল 79। আৰ্টিকেল 79 পাৰ্লিয়ামেণ্ট, 80 হ'ল ৰাজ্যসভা আৰু 81 হ'ল লোকসভা। যদি এই কোৱেশ্চনটো ৰাজ্যসভা নিদি লোকসভা দিলে হয় তেতিয়া হৈ গ'ল হয় এনসাৰ আমাৰ 81। তাৰপিছত কুৱেশ্চন নম্বৰ 54ত কি আছে যে দ্য ইণ্ডিয়ান অলিম্পিক এছ'চিয়েশ্যন ৱাজ ফৰ্মড ইন হুইচ ইয়াৰ। ইণ্ডিয়ান অলিম্পিক এছ'চিয়েশ্যন, আমাক ইণ্ডিয়ান অলিম্পিক এছ'চিয়েশ্যনৰ কথা সুধিছে। গতিকে কিমান চনত ফৰ্ম হৈছিল ইণ্ডিয়ান অলিম্পিক এছ'চিয়েশ্যন, 1927ত। আৰু প্ৰথম অলিম্পিক কেতিয়া হৈছিল, 1896ত। আৰু ক'ত হৈছিল, গ্ৰীচৰ ক'ত হৈছিল, এথিনছ। এইটো বহুত বেছি আহি থাকে, বহুত বেছি ইম্পৰ্টেণ্ট। প্ৰথম অলিম্পিক হৈছিল 1896, গ্ৰীচ এথিনছত। আৰু ইণ্ডিয়ান অলিম্পিক এছ'চিয়েশ্যন কেতিয়া ফৰ্ম হৈছিল, 1927ত। গতিকে এইটো তোমালোকে মনত ৰাখিবা। আৰু হুইচ অফ দ্য ফলোইং ইজ এন ইনডাইৰেক্ট টেক্স সুধিছে। যদি তোমালোকে ডাইৰেক্ট টেক্স ইনডাইৰেক্ট টেক্স চোৱা নাই, এবাৰ চাই ল'বা। কাৰণ সকলোবিলাক এক্সামত এনেকৈ সোধাই যে তলৰ কোনটো ডাইৰেক্ট টেক্স বা তলৰ কোনটো ইনডাইৰেক্ট টেক্স। গতিকে ইয়াৰ এনচাৰ কোনটো হ'ব, ইয়াৰ এনচাৰ হ'ব কাষ্টম ডিউটি হৈছে ইনডাইৰেক্ট টেক্স। আৰু ইনডাইৰেক্ট টেক্স কি আছে, এক্সাইজ ডিউটি। যদি এক্সাইজ ডিউটি দিয়া থাকে সেইটো ইনডাইৰেক্ট টেক্স। আৰু যদি ভেট দিয়া থাকে, VAT মানে কি, ভেলিউ এডেড টেক্স। যদি VAT দিয়া থাকে সেইটো ইনডাইৰেক্ট টেক্স। গতিকে যিকেইটা বাকী ৰৈ গ'ল সেইকেইটা তাৰমানে ডাইৰেক্ট টেক্স। ইনকাম টেক্স কি, ডাইৰেক্ট টেক্স। কৰ্পৰেট টেক্স কি, ডাইৰেক্ট টেক্স। ৱেলথ টেক্স কি, ডাইৰেক্ট টেক্স। আৰু ইনডাইৰেক্ট টেক্স কি, আমাৰ কুৱেশ্যনটোৰ এনচাৰ হ'ল এইটো, কাষ্টম ডিউটি, এক্সাইজ ডিউটি, ভেট। গতিকে এইবিলাক ইনডাইৰেক্ট টেক্স। তাৰপাছত চোৱা, আছাম বৈভৱ 2024। এইটো কুৱেশ্যন কিয় দিছোঁ, বহুত ৰিচেণ্টৰ এইটো কুৱেশ্যন। আৰু এনেকুৱা বঁটাৰ লগত ৰিলেটেড কুৱেশ্যন যিকোনো আহিব পাৰে, পদ্মশ্ৰী বা আছাম বৈভৱ এইবিলাক আহিব পাৰে, তোমালোকে এবাৰ চাই ল'বা। গতিকে আছাম বৈভৱ 2024টো কোনে পাইছে, ৰঞ্জন গগৈ। ৰঞ্জন গগৈ নহয়, মই কি কৈ দিলোঁ, আছাম বৈভৱ 2024 পাইছে কোনে, লেফটেনেণ্ট জেনেৰেল ৰাণা প্ৰতাপ কলিতা। গতিকে লেফটেনেণ্ট জেনেৰেল ৰাণা প্ৰতাপ কলিতাই পাইছে আছাম বৈভৱ 2024। আৰু ৰতন টাটাই কেতিয়া পাইছিল, 2021। তপন শইকীয়াই কেতিয়া পাইছিল, 2022। আৰু ৰঞ্জন গগৈ কেতিয়া পাইছিল, 2023ত পাইছিল। গতিকে তোমালোকক সুধিব পাৰে যে ৰতন টাটাই কেতিয়া পাইছিল, বা 2021ত কোনে পাইছিল, বা 2023ত আছাম বৈভৱ কোনে পাইছিল। গতিকে এই গোটেইকেইটা বস্তু এতিয়াতে মনত ৰাখি লোৱা, বহুত বেছি সম্ভাৱনা আছে যিকোনো এটা আহি যাব। তাৰপাছত কি কৈছে, কুৱেশ্যন নম্বৰ 57। এচিড ৰেইন ইজ কজড বাই, এচিড ৰেইন কেনেকৈ হয় সেইটো সুধিছে। কিহৰ কাৰণে হয় এচিড ৰেইন, নাইট্ৰাছ অক্সাইড এণ্ড ছালফাৰ ডাইঅক্সাইড। গতিকে এইটো কুৱেশ্যনো বহুত বেছি ৰিপিটেড কুৱেশ্যন আহি যাব পাৰে। গতিকে এইটো তোমালোকে মনত ৰাখি ল'বা। তাৰপাছত কি কৈছে, হুৱেন ৱাজ BTR ফৰ্ম, BTR কেতিয়া ফৰ্ম হৈছিল, কেতিয়া হৈছিল, 9 ফেব্ৰুৱাৰী 2003।
লগতে তোমালোকে এইটো মনত ৰাখিবা 1993 কি হৈছিল প্ৰথমে বড়োলেণ্ড ফৰ্ম হৈছিল 1993 আৰু এটা ডেট মনত ৰাখিবা কি 27 জানুৱাৰী 2020 এতিয়া এইটো খুদে কেতিয়াবা যে বিটিআৰ কেতিয়া ফৰ্ম হৈছিল বুলি কয় এইটো ডেট দি দিয়ে যে 27 জানুৱাৰী 2020 গতিকে এই তিনিটা বস্তু তোমালোকে মনত ৰাখিবা আৰু কি হৈছে 59 আই ৰিভাৰ ফ্লোজ থ্ৰু হুইচ ডিস্ট্ৰিক্ট আই ৰিভাৰ কোনখন ডিস্ট্ৰিক্টৰ মাজেৰে বৈ গৈছে চিৰাঙেৰে বৈ গৈছে আৰু এই আই ৰিভাৰতে কি হয় দুইজিং ফেষ্টিভেল হয় দুইজিং ফেষ্টিভেল আৰু কি হয় আৰু চিৰাঙত কি আছে গেলেফু ইণ্ডিয়া ভূটান বৰ্ডাৰ গতিকে এইটো মনত ৰাখিবা এইটো সুধিব পাৰে গেলেফু ইণ্ডিয়া ভূটান বৰ্ডাৰ ক'ত আছে চিৰাঙত আছে আৰু কি সুধিব পাৰে যে চিৰাঙত আৰু কি আছে বিজনী সত্ৰ আছে চিৰাঙত গতিকে এইটো সুধিব পাৰে যে বিজনী সত্ৰ ক'ত আছে চিৰাঙত আছে আৰু চিৰাঙত কি আছে নতুনকৈ যে নেশ্যনেল পাৰ্কখন হৈছে কি চিখনা ঝলাও নেশ্যনেল পাৰ্ক সেইখন ক'ত আছে চিৰাং আৰু কোকৰাঝাৰত গতিকে এইটো তোমালোকে মনত ৰাখিবা আই ৰিভাৰটো বহুত ইম্পৰ্টেণ্ট দুইজিং ফেষ্টিভেলো ইম্পৰ্টেণ্ট যিখিনি ক'লোঁ গোটেইখিনি বস্তু মনত ৰাখি ল'বা তাৰপাছত কুৱেশ্যন নম্বৰ 60 হুইচ ভিটামিন ইজ অলছ' কল্ড এজ হৰমন কোনটো ভিটামিনক হৰমন বুলি কয় ভিটামিন ডিক হৰমন বুলি কয় আৰু আমি কি জানো ভিটামিন ডিৰ বিষয়ে ভিটামিন ডি আমি ক'ৰ পৰা পাওঁ সূৰ্যৰ পোহৰৰ পৰাও আমি ভিটামিন ডি পাওঁ আৰু ভিটামিন ডিৰ সিনথেসিস ক'ত হয় সুধিব পাৰে ভিটামিন ডিৰ সিনথেসিস ক'ত হয় ভিটামিন ডিৰ সিনথেসিস হয় কিডনিত ক'ত হয় সুধিব পাৰে কিডনিত আৰু ভিটামিনটো তোমালোকে একদম ৰিভাইজ কৰি ল'বা কাৰণ ভিটামিনৰ কুৱেশ্যন বাৰে বাৰে সকলো এক্সামতে আহি থাকে আৰু ভিটামিনৰ লগত কি সোধে ফেট সলিউবল ভিটামিন সোধে ফেট সলিউবল ভিটামিন আৰু ৱাটাৰ সলিউবল ভিটামিন তোমালোকক অপশ্যন দি দিব সুধিব তলৰ কোনটো ফেট সলিউবল ভিটামিন বা তলৰ কোনটো ৱাটাৰ সলিউবল ভিটামিন তোমালোকে মনত কেনেকৈ ৰাখিবা ফেট সলিউবল ভিটামিনটো মনত ৰাখিবা এইটো মনত ৰাখিলে এইটো এনেও পাৰিবা ফেট কেনেকৈ মনত ৰাখিবা ডেকা বুলি মনত ৰাখিবা কি যে ডেকা নামৰ মানুহজনৰ দেহত বহুত ফেট আছে বহুত শকত ডেকা নামৰ মানুহজন বহুত শকত ভিটামিন ডি ভিটামিন ই ভিটামিন কে ভিটামিন এ ডেকা গতিকে ডেকা হৈছে ফেট সলিউবল ভিটামিন ডি ই কে এ ফেট সলিউবল ভিটামিন আৰু যিকেইটা ৰৈ গ'ল সেইকেইটা হৈছে ৱাটাৰ সলিউবল ভিটামিন গতিকে তোমালোকে এইটো মনত ৰাখিবা এইটো এনেও মনত ৰৈ যাব আৰু ভিটামিনৰ লগত ৰিলেটেড কি আহিব পাৰে ভিটামিন ই কি বুলি জনা যায় বিউটি ভিটামিন বুলি জনা যায় বিউটি ভিটামিন আৰু ভিটামিন চিৰ অভাৱত কি ৰোগ হয় ভিটামিন চিৰ অভাৱত স্কাৰভি হয় এইটো মনত ৰাখিবা বহুত বেছি আহি থাকে আৰু ভিটামিন চিৰ সাইণ্টিফিক নেম কি ভিটামিন চিৰ সাইণ্টিফিক নেম হৈছে এসকৰ্বিক এচিড এইটো বহুত বেছি আহি থাকে মনত ৰাখিবা এসকৰ্বিক এচিড ভিটামিন চিৰ অভাৱত কি ৰোগ হয় স্কাৰভি হয় ভিটামিন এৰ সাইণ্টিফিক নেম কি ভিটামিন এৰ সাইণ্টিফিক নেম হ'ল ৰেটিনল ভিটামিন এৰ অভাৱত কি হয় নাইট ব্লাইণ্ডনেছ হয় কুকুৰিকণা হয় আৰু এটা বেমাৰ হয় কি বুলি কয় জিৰপথেলমিয়া নেকি মোৰ ভালকৈ প্ৰনাউন্সিয়েশ্যনটো হোৱা নাই কোৱাত গতিকে এইটো যদি দেখা পোৱা তোমালোকে তেতিয়া গম পাবা ভিটামিন এৰ অভাৱত হয় এইটো ভিটামিন এৰ অভাৱত আৰু কি আছে ভিটামিনৰ লগত ইম্পৰ্টেণ্ট আৰু এটা বহুত বেছি ইম্পৰ্টেণ্ট আছে এইখিনি তোমালোকে যদি কোনোবা জনা নাছিলা লিখি ল'বা আৰু এটা ইম্পৰ্টেণ্ট কি আছে ভিটামিন B12 এটা কুৱেশ্যন সোধে যে কোনটো ভিটামিনত কবাল্ট পোৱা যায় কবাল্ট কোনটো ভিটামিনত পোৱা যায় ভিটামিন B12ত পোৱা যায় আৰু ভিটামিন B12 ক'ত পোৱা যায় ৰেইন ৱাটাৰতো ভিটামিন B12 পোৱা যায় গতিকে এইটো তোমালোকে মনত ৰাখিবা আৰু এটা কুৱেশ্যন মনত ৰাখিবা যে WOUNT হিলিং যে আমাৰ ঘাঁবিলাক শুকাওঁতে কি ভিটামিনে হেল্প কৰে ভিটামিন C হেল্প কৰে এইটো মনত ৰাখিবা এইটো সুধিব পাৰে আৰু কি সুধিব পাৰে ভিটামিনৰ আৰু সুধিব পাৰে যে ভিটামিন তোমালোকক কি কৈছিলোঁ ভিটামিন ডিৰ সিনথেসিস ক'ত হয় বুলি কৈছিলোঁ কিডনি ভিটামিন কেৰ ক'ত হয় সুধিব পাৰে ভিটামিন কেৰ ক'ত হয় লাৰ্জ ইণ্টেষ্টাইনত হয় লাৰ্জ ইণ্টেষ্টাইন এইটো মনত ৰাখিবা ভিটামিন কে
গতিকে এইবিলাক বস্তু তোমালোকে যিকেইটা জনা নাছিলা লিখি ল'বা বহুত ৰিপিট হৈ থাকে মই ৰিপিট হোৱা বস্তুখিনি কৈ দিলোঁ আৰু তোমালোকে যিবিলাক আছে আৰু বহুত বস্তু আছে ভিটামিনৰ এবাৰ পঢ়ি ল'বা কাৰণ যদি ভিটামিনটো পঢ়াই দিওঁ ভিডিঅ'টো বহুত দীঘল হৈ যাব তাৰপিছত কি হৈছে 61 হুইচ আৰ্টিকেল অফ দ্য কনষ্টিটিউশ্যন কভাৰ্ছ দ্য ডিউটি অফ পেৰেণ্ট টু প্ৰভাইড এডুকেশ্যন টু দেয়াৰ চাইল্ড যে চাইল্ডক এডুকেশ্যন দিয়াৰ ফাণ্ডামেণ্ট ডিউটি কোনটো সুধিছে কোনটো আৰ্টিকেলত আছে সুধিছে এইটো আছে 51A কেট এনেকৈ অপশ্যন কেইটা দিয়াই কনফিউজ হৈ গৈছে বহুতে ভুল কৰিছে কুৱেশ্যনটো চাগে কে গতিকে 51A লগত যিমান ক্লজ আছে A B C গোটেইবিলাকে ইম্পৰ্টেণ্ট এই কেটো বেছি ইম্পৰ্টেণ্ট এইটো কে যে দেখিছা কেটো বেছি ইম্পৰ্টেণ্ট কিয় কেটো চাইল্ড এডুকেশ্যনৰ লগত ৰিলেটেড সেইকাৰণে আৰু 51A নম্বৰ আৰ্টিকেলটো কি ফাণ্ডামেণ্টেল এই ফাণ্ডামেণ্টেল ডিউটি কেতিয়া এড কৰা হৈছিল সোধে 42nd এমেণ্ডমেণ্ট এক্ট 1976 আৰু এইটো ৰেকমেণ্ড কোনে কৰিছিল ফাণ্ডামেণ্টেল ডিউটিটো এইটো ৰেকমেণ্ড কৰিছিল স্বৰ্ণ সিং কমিটি গতিকে এইটো মনত ৰাখিবা ফাণ্ডামেণ্টেল ডিউটি 42nd এমেণ্ডমেণ্ট এক্ট 1976ত এড কৰা হৈছিল স্বৰ্ণ সিং কমিটিয়ে ৰেকমেণ্ড কৰিছিল আৰু 51A কে মনত ৰাখিবা 51A কে কি চাইল্ড এডুকেশ্যনৰ লগত ৰিলেটেড তাৰপিছত চোৱা কুৱেশ্যন নম্বৰ 62 দ্য ফাৰ্ষ্ট অইল ড্ৰিলিং ইন আছাম ফাৰ্ষ্ট অসমত অইল ড্ৰিলিং ক'ত হৈছিল সকলোৱে পাৰিবা ক'ত হৈছিল ডিপগৈ কেতিয়া হৈছিল 1867ত আৰু এটা মনত ৰাখিবা আছাম অইল কোম্পানী কেতিয়া হৈছিল 1899ত গঠন হৈছিল বনোৱা হৈছিল তাৰপিছত চোৱা 63 ফ্ৰম হুইচ ইয়াৰ ৱাজ দ্য সাহিত্য একাডেমি এৱাৰ্ড ইন বড়ো ভাষাত সাহিত্য একাডেমি বঁটা কেতিয়াৰ পৰা আৰম্ভ হৈছিল 2005 আৰু প্ৰথমে কোনে পাইছিল তোমালোকে কৰিবা কমেণ্ট কাৰণ বহুত বেছি ইম্পৰ্টেণ্ট প্ৰথম বড়ো সাহিত্য সভাৰ কোনে পাইছিল তাৰপিছত চোৱা মহামায়া টেম্পল ক'ত আছে বহুত বেছি ইম্পৰ্টেণ্ট ক'ত আছে কোকৰাঝাৰত আছে মহামায়া টেম্পল তাৰপিছত চোৱা হোৱাট ইজ দ্য এৰিয়া অফ শিখনাথ ঝলাও নেশ্যনেল পাৰ্ক ক'ত আছে কোকৰাঝাৰ আৰু চিৰাঙত আছে ইয়াৰ মাটিকালি কিমান এইটো 316.29 গতিকে এইটো তোমালোকে কনফিউজ নহবা কাৰণ যিখন অফিচিয়েল ডকুমেণ্ট আছিল যিটো অফিচিয়েল এটা PDF আছে তাতে এইটো মেনশ্যন কৰা আছে 316.29 বুলি গতিকে এইটো তোমালোকে ভালদৰে মনত ৰাখিবা আৰু কি মনত ৰাখিবা এইখনৰ আগতে এইখনৰ নাম কি আছিল কি বুলি জনা যায় এইখনক চিৰাং ৰিপু এলিফেণ্ট ৰিজাৰ্ভ বুলি জনা যায় এইখনক এতিয়া কি কৰি দিলে শিখনা ঝলাও নেশ্যনেল পাৰ্ক আৰু এখন কেই নম্বৰ হ'ল 8 নম্বৰ গতিকে সুধিব পাৰে যে 8 নম্বৰ নেশ্যনেল পাৰ্ক কোনখন হ'ল এইখন হ'ল আৰু এইটো সুধিব পাৰে যে BTRত এতিয়া টোটেল কেইখন নেশ্যনেল পাৰ্ক আছে BTRত টোটেল এতিয়া আছে 3খন গতিকে এইটো তোমালোকে মনত ৰাখিবা গতিকে কুৱেশ্যন নম্বৰ 66 হু লেড দ্য ৰিভল্ট অফ 1857 ৰিভল্টটো বহুত বেছি ইম্পৰ্টেণ্ট যদি কোনোবা পঢ়া নাই এতিয়া সময় আছে পঢ়ি ল'বা যে 1857 ৰিভল্টত লক্ষ্ণৌৰ পৰা কোনে লিড কৰিছিল সুধিছে লক্ষ্ণৌৰ পৰা লিড কৰিছিল কোনে বেগম হজৰত মহল আৰু এই নানা চাহেবে ক'ৰ পৰা কৰিছিল নানা চাহেবে কানপুৰ নানা চাহেবে কৰিছিল কানপুৰৰ পৰা লক্ষ্মীবাই চবে জানো ঝান্সী কি ৰাণী লক্ষ্মীবাই চবে জানো কুনৱাৰ সিঙে ক'ৰ পৰা কৰিছিল জগদীশপুৰ আৰু এটা বহুত ইম্পৰ্টেণ্ট দিল্লীৰ পৰা কোনে লিড কৰিছিল কোনে বাহাদুৰ শাহ জাফৰ টু আৰু এটা বস্তু ইয়াৰ লগতে মোৰ মনত পৰিল বহুত বেছি আহি থাকে কি যে গভৰ্ণৰ জেনেৰেল যিটো পদ আছিল সেইটো ভাইচৰয়লৈ বদলি কৰি দিছিল কেতিয়া বদলি কৰিছিল 1858ত গতিকে এইটো বহুত সুধি থাকে গভৰ্ণৰ জেনেৰেলটো কেতিয়া ভাইচৰয় কৰি দিলে 1858ত কৰি দিলে আৰু প্ৰথম ভাইচৰয় কোন আছিল প্ৰথম ভাইচৰয় আছিল কেনিং লৰ্ড কেনিং আছিল প্ৰথম ভাইচৰয় গতিকে এইটো মনত ৰাখিবা 67 কি হুইচ অফ দ্য ফলোইং প্ৰডাক্টছ হেজ নট ৰিচিভ দ্য GI টেগ বড়ো যে বড়ো ভাষাত কোনটো বড়োত মানে কোনটো GI টেগ পোৱা নাই গতিকে বড়োৰ যিকেইটা GI টেগ আছে বড়ো জনজাতিৰ সকলোকেইটা তোমালোকে মনত ৰাখি ল'বা টোটেল আছে 21 মনত ৰাখিবা নেকি এবাৰ পঢ়ি যাবা যাতে অপশ্যন দেখিলে মনত পৰি যায় গতিকে ইয়াৰ এনসাৰ কি হ'ব
খাম পাইছে জিআই টেগ জোঠা পাইছে জিআই টেগ চেৰজা পাইছে জিআই টেগ এইটো নহয় এইটো বড়োৰ লগত ৰিলেটেড নহয় চাগে গতিকে এইটো নহয় জিআই টেগ পোৱা নাই এইটো ওপৰত তিনিটাই পাইছে গতিকে বহুত বেছি ইম্পৰ্টেণ্ট বড়ো জনজাতিৰ যিকেইটা জিআই টেগ আছে সকলোৱে মনত ৰাখি ল'বা হু ৱাজ দ্য ফাউণ্ডাৰ এণ্ড জেনেৰেল ছেক্ৰেটাৰী অফ আপছু ABSU ফাউণ্ডাৰ আৰু জেনেৰেল ছেক্ৰেটাৰী কোন আছিল কনকেশ্বৰ নাৰ্জাৰী আৰু কনকেশ্বৰ নাৰ্জাৰীৰ লগত মনত ৰাখিবা ৰিলেটেড কি কনকেশ্বৰ নাৰ্জাৰীয়ে কি পাইছিল জৱাহৰলাল নেহৰু লাইফ টাইম এচিভমেণ্ট এৱাৰ্ড জৱাহৰলাল নেহৰু লাইফ টাইম এচিভমেণ্ট এৱাৰ্ড কিমান চনত পাইছিল 1999 গতিকে বহুত বেছি ইম্পৰ্টেণ্ট এক্সামত আৰু বহুত বেছি সম্ভাৱনা আছে তোমালোকে মনত ৰাখিবা আৰু বডৌফা উপেন্দ্ৰনাথ ব্ৰহ্ম ৰিলেটেড সকলো বস্তু তোমালোকে মনত ৰাখিবা বহুত বেছি ইম্পৰ্টেণ্ট তাৰপিছত কি সুধিছে হুৱেৰ ইজ দ্য নিউ বড়োলেণ্ড ইউনিভাৰ্চিটি কেম্পাছ নতুন বড়োলেণ্ড ইউনিভাৰ্চিটিৰ কেম্পাছ এটা ক'ত এষ্টাব্লিছ হ'ব গৈ আছে ক'ত এষ্টাব্লিছ হ'ব সুধিছে ক'ত হ'ব ওদালগুৰিত গতিকে এইটো সুধিব পাৰে ৰিচেণ্টৰ কুৱেশ্যন তাৰপিছত কি হৈছে দ্য সুৱেজ কেনেল কানেক্টছ সুৱেজ কেনেলে কি কানেক্ট কৰিছে সুধিছে কি কানেক্ট কৰিছে ৰেড চি আৰু মেডিটেৰেনিয়ান চি গতিকে ৱাৰ্ল্ড জিঅ'গ্ৰাফিটো বহুত বেছি ইম্পৰ্টেণ্ট গতিকে এনেকুৱা টাইপৰ ৱাৰ্ল্ড জিঅ'গ্ৰাফিৰ যিমান কুৱেশ্যন আছে যদি কোনোবাই ভালদৰে পঢ়া নাই MCQ হিচাপে হ'লেও ক'ৰবাত চাই যাবা কাৰণ ৱাৰ্ল্ড জিঅ'গ্ৰাফিৰ কুৱেশ্যন আৰু বহুত বেছি চান্স থাকে তাৰপিছত চোৱা কি কৈছে দ্য মাহাত সত্যাগ্ৰহ কোনটো চনত লঞ্চ কৰিছিল 1927ত লঞ্চ কৰিছিল কোনে লঞ্চ কৰিছিল BR আম্বেদকাৰে লঞ্চ কৰিছিল BR আম্বেদকাৰে মহৎ নামৰ এই ঠাইখিনি ক'ত আছে মহাৰাষ্ট্ৰত আছে গতিকে মহাৰাষ্ট্ৰত BR আম্বেদকাৰে 1927ত মাহাত সত্যাগ্ৰহ লঞ্চ কৰিছিল কিয় কৰিছিল যিবিলাক ডিপ্ৰেছড ক্লাছ আছিল যিবিলাক ডিপ্ৰেছড ক্লাছৰ মানুহ আছিল সেইসকল মানুহক কি কৰিছিল সকলো বস্তু ব্যৱহাৰ কৰিব দিয়া নাছিল যিবিলাক জেনেৰেল মানুহে ইউজ কৰিছিল সিহঁতক ইউজ কৰিব দিয়া নাছিল গতিকে তাতে এটা পণ্ডৰ দৰে এটা আছিল সেই পানীখিনি তাৰে ইউজ কৰিব দিবৰ কাৰণে মানে ডিপ্ৰেছড ক্লাছবিলাকক ডিপ্ৰেছড ক্লাছৰ যিখিনি মানুহ আছিল সেইখিনি মানুহক ইউজ কৰিব দিবৰ কাৰণে BR আম্বেদকাৰে এইটো মহৎ সত্যাগ্ৰহ লঞ্চ কৰিছিল 1927ত ভক্তি ৰত্নাৱলী ৱাজ ৰিটেন বাই ভক্তি ৰত্নাৱলী কোনে লিখিছিল মাধৱদেৱে লিখিছিল আৰু তোমালোকে কমেণ্টত ক'বা ভক্তি ৰত্নাকৰ কোনে লিখিছিল ভক্তি ৰত্নাকৰ এইটো কুৱেশ্যন কিয় দিছোঁ কাৰণ শংকৰদেৱ আৰু মাধৱদেৱৰ লগত ৰিলেটেড যিমান কুৱেশ্যন আছে বহুত বেছি ইম্পৰ্টেণ্ট গতিকে তোমালোকে এতিয়া কমেণ্ট কৰিবা ভক্তি ৰত্নাকৰ কোনে লিখিছিল তাৰপাছত কি সুধিছে ইন হুইচ সত্ৰ ইজ দ্য ৰয়েল গল্ডেন আমব্ৰেলা ফাউণ্ড গতিকে সত্ৰৰ লগত ৰিলেটেড যিমান বস্তু আছে সত্ৰবিলাক চাই ল'বা কাৰণ সত্ৰৰ কুৱেশ্যন অহাৰ বহুত বেছি সম্ভাৱনা আছে গতিকে সত্ৰ ৰয়েল গল্ডেন আমব্ৰেলা কোনটো সত্ৰত পায় ক'ত পায় এইটো বেঙেনাটি সত্ৰ আৰু চাবা সত্ৰবিলাকৰ ফাউণ্ডাৰ আহিব পাৰে যে অমুক সত্ৰৰ ফাউণ্ডাৰ কোন এই বেঙেনাটি সত্ৰৰ ফাউণ্ডাৰ কোন তাতে এইটো সুধিব পাৰে যে হু ফাউণ্ডেড বেঙেনাটি সত্ৰৰ ফাউণ্ডাৰ কোন মুৰাৰীদেৱে কি কৰিছিল বেঙেনাটি সত্ৰৰ ফাউণ্ডাৰ আছিল আউনীআটী সত্ৰ বহুত বেছি ইম্পৰ্টেণ্ট আউনীআটী সত্ৰ কোনে ফাউণ্ড কৰিছিল আউনীআটী সত্ৰ ফাউণ্ড কৰিছিল নিৰঞ্জন পাঠকদেৱ নিৰঞ্জন পাঠকদেৱে কি কৰিছিল আউনীআটী সত্ৰ আৰু আউনীআটী সত্ৰত কি হয় পাল নাম বহুত বেছি ইম্পৰ্টেণ্ট মনত ৰাখিবা গতিকে নিৰঞ্জন পাঠকদেৱে কি কৰিছিল আউনীআটী সত্ৰ ফাউণ্ডাৰ আছিল আৰু কি সুধিব দক্ষিণপাট সত্ৰৰ ফাউণ্ডাৰ কোন দক্ষিণপাট সত্ৰৰ ফাউণ্ডাৰ হৈছে বনমালীদেৱ অসমীয়াতে লিখি দিলোঁ মই বনমালীদেৱ যে দক্ষিণপাট সত্ৰৰ ফাউণ্ডাৰ হৈছে বনমালীদেৱ আৰু কমলাবাৰী সত্ৰ কিয় ফেমাছ কমলাবাৰী সত্ৰ ফেমাছ বোট কাৰণে বোট ইয়াত বহুত ধুনীয়া ধুনীয়া বোট বনায় বহুত ভাল বোট বনায় ক'ত কমলাবাৰী সত্ৰত আৰু ইয়াৰ ফাউণ্ডাৰ কোন ইয়াৰ ফাউণ্ডাৰ হৈছে মই লিখি দিওঁ ইয়াৰ ফাউণ্ডাৰ হৈছে বেদুলা পদ্মা আটা এইটো তোমালোকে মনত ৰাখিবা আৰু এটা ইম্পৰ্টেণ্ট সত্ৰ আছে কি সেই সত্ৰটোত কি কৰে
মাস্ক বনায় মাস্ক কোনটো সত্ৰত বনায় মাস্ক সামগুৰি সত্ৰ গতিকে এইটো মনত ৰাখিবা সামগুৰি সত্ৰত বনায় মাস্ক মেকিং ক'ত কৰে সুধিব পাৰে কোনটো সত্ৰত যে সামগুৰি সত্ৰত তাৰপাছত কি নৱগ্ৰহ টেম্পল কোনখন হিলত সকলোৱে জানা ক'ত নৱগ্ৰহ টেম্পল চিত্ৰাচল হিলত কেতেকী কিতাপখন কোনে লিখিছে ৰঘুনাথ চৌধুৰী গতিকে কেতেকী বুলি নহয় যিমান ইম্পৰ্টেণ্ট বুক আছে সকলোবিলাক পঢ়ি ল'বা সেইকাৰণে মই কুৱেশ্যনটো দিছিলোঁ যাতে তোমালোকে বুক আউথৰ পঢ়ি লোৱা ভালকৈ হুইচ শ্লোগান ৱাজ গিভেন বাই বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মই কোনটো শ্লোগান দিছিল লিভ এণ্ড লেট লিভ আৰু 31 মাৰ্চত কি কৰে বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ কি কৰে কাৰণে ষ্টুডেণ্টছ ডে পালন কৰে আৰু ফাৰ্ষ্ট মেত কি কৰে এইটো তোমালোকে কমেণ্ট কৰিবা হুৱেৰ ৱাজ 51st কাৰ্বি ইউথ ফেষ্টিভেল চেলিব্ৰেটেড 51st কাৰ্বি ইউথ ফেষ্টিভেল ক'ত চেলিব্ৰেট হৈছিল বৰ্তমান এইটো হৈছিল ডিফুত গতিকে এইটো ৰিচেণ্টত হৈ যোৱা বস্তু আহি যাব পাৰে তাৰপিছত কি সুধিছে হু ইজ দ্য প্ৰেজেণ্ট প্ৰেচিডেণ্ট অফ বড়ো সাহিত্য সভাৰ বৰ্তমানৰ প্ৰেচিডেণ্ট কোন গতিকে বড়ো সাহিত্য সভা বহুত বেছি ইম্পৰ্টেণ্ট সুধিব পাৰে যে বড়ো সাহিত্য সভাৰ বৰ্তমানৰ প্ৰেচিডেণ্ট কোন ডক্টৰ সুৰথ নাৰ্জাৰী আৰু এইবাৰ কি হৈছিল 64th ছেছন হৈছিল ক'ত হৈছিল ওদালগুৰিত হৈছিল গতিকে এইটো তোমালোকে মনত ৰাখিবা ওদালগুৰিত হৈছিল 64th ছেছন হৈছিল আৰু বড়ো সাহিত্য সভা কেতিয়া গঠন হৈছিল 16 নৱেম্বৰ 1952 কোনে কৰিছিল জয়ভদ্ৰ হাগজেৰ আছিল ফাউণ্ডাৰ গতিকে সুধিব পাৰে যে ফাউণ্ডাৰ কোন আছিল বড়ো সাহিত্য সভাৰ যে জয়ভদ্ৰ হাগজেৰ গতিকে এইটো মই লিখি দিলোঁ তোমালোকে ধুনীয়াকৈ মনত ৰাখিবা আৰু 79 নম্বৰ কুৱেশ্যনটো কি কৈছে দ্য দাল চালিচা অৰ কৰ্পছ অফ 40 ৱাজ ক্ৰিয়েটেড বাই দাল চালিচা বা কৰ্পছ অফ 40 কোনে বনাইছিল সুধিছে কোনে বনাইছিল ইলটুটমিছে বনাইছিল ইলটুটমিছ বহুত বেছি ইম্পৰ্টেণ্ট কিয় ইলটুটমিছে দাল চালিচা বনাইছিল আৰু এটা কুৱেশ্যন সুধিব পাৰে এই দাল চালিচাটো কোনে ভংগ কৰিছিল কোনে ভাঙিছিল এই দাল চালিচা নোহোৱা কৰিছিল কোনে গিয়াছুদ্দিন বলবানে সুধিছিল এইটো বহুত বেছি ইম্পৰ্টেণ্ট কুৱেশ্যন আৰু ইলটুটমিছক কি বুলি কোৱা হয় ৰিয়েল ফাউণ্ডাৰ অফ দিল্লী চুলতানতৰ ৰিয়েল ফাউণ্ডাৰ বুলি কয় ইলটুটমিছক আৰু ইলটুটমিছে দুটা পইচা উলিয়াইছিল কি উলিয়াইছিল এটা উলিয়াইছিল চিলভাৰ এইটো সুধি থাকে চিলভাৰটোৰ নাম কি থৈছিল টাকা আৰু এটা ওলাইছিল কপাৰটোৰ নাম থৈছিল জিতাল চিলভাৰ টাকা কপাৰ জিতাল গতিকে এই দুটা উলিয়াইছিল ইলটুটমিছে আৰু ইলটুটমিছ কি আছিল ৰিয়েল ফাউণ্ডাৰ অফ দিল্লী চুলতানত আৰু দাল চালিচা বনাইছিল কোনে ইলটুটমিছে কুৱেশ্যন নম্বৰ 18 ছামাৰ অলিম্পিক্স 2028 উইল বি হেল্ড 2028 ছামাৰ অলিম্পিক্স ক'ত হ'ব লছ এঞ্জেলিছ আৰু USA হ'ব গতিকে এডুকেশ্যন কিয় এড কৰিছোঁ যে তোমালোকে কি কৰিবা যিমান আপকামিং ইভেণ্ট আছে ছামাৰ অলিম্পিক্স হওক উইণ্টাৰ অলিম্পিক্স কেতিয়া হ'ব 2026 ক'ত হ'ব ইটলীত হ'ব গতিকে যিমান এনেকুৱা ইম্পৰ্টেণ্ট কুৱেশ্যন আছে ছামাৰ অলিম্পিক্স উইণ্টাৰ অলিম্পিক্স ফিফা গোটেইবিলাক বস্তু তোমালোকে T20 ৱৰ্ল্ড কাপ যিমান আছে সকলোবিলাক বস্তু তোমালোকে এবাৰ চাই ল'বা 81ত কি সুধিছে দেৱদাস 1937 কোনে ডাইৰেক্ট কৰিছিল PC বৰুৱা গতিকে এইটো কুৱেশ্যনো বহুত বেছি ইম্পৰ্টেণ্ট চাই থৈ দিবা আহি যাব পাৰে তাৰপিছত 82 হুইচ ৱাজ দ্য ফাৰ্ষ্ট নিউজ পেপাৰ পাব্লিছড ফ্ৰম গুৱাহাটীৰ পৰা পাব্লিছ কৰা প্ৰথমখন নিউজ পেপাৰ কি গুৱাহাটীৰ পৰা কৰা দেই প্ৰথমখন হৈছে আছামীৰ এতিয়া তোমালোকে কমেণ্ট কৰিবা যে প্ৰথম নিউজ পেপাৰ কোনখন আছিল অসমৰ প্ৰথম নিউজ পেপাৰ কোনখন এইখনটো গুৱাহাটীৰ পৰাহে কৰা প্ৰথম অসমৰ প্ৰথম নিউজ পেপাৰ কোনখন আছিল তোমালোকে কমেণ্ট কৰিবা 83 মাদাৰ টেৰেছা অন দ্য নোবেল প্ৰাইজ মাদাৰ টেৰেছাই নোবেল প্ৰাইজ কোন চনত পাইছিল 1979 গতিকে এই বঁটাবিলাক তোমালোকে চাই ল'বা নোবেল প্ৰাইজ ভাৰত ৰত্ন পদ্মশ্ৰী পদ্মবিভূষণ গোটেইবিলাক ইম্পৰ্টেণ্ট বস্তু তোমালোকে এবাৰ চাই যাবা গতিকে ইয়াত এইটো মাদাৰ টেৰেছা কেতিয়াবা সুধি দিয়ে কেতিয়া পাইছিল 1979ত পাইছিল কিহৰ কাৰণে পাইছিল শান্তিৰ নোবেল বঁটা পাইছিল তাৰপিছত কি হৈছে হুৱেৰ ৱাজ দ্য ফাৰ্ষ্ট বুদ্ধিষ্ট কাউন্সিল হেল্ড নোবেল
আৰু এবাৰ কৈ দিওঁ মই নোবেল এই নোবেলটো তোমালোকে ভালকৈ চালাবা নোবেল প্ৰাইজটো কাৰণ নোবেল প্ৰাইজত যিকেইজন মানুহে আজিলৈকে পাইছে গোটেইকেইজন মানুহে চাই যাবা এবাৰ বহুত বেছি ইম্পৰ্টেণ্ট হয় যিকোনো এজন সুধি দিব পাৰে হুৱেৰ ৱাজ দ্য ফাৰ্ষ্ট বুদ্ধিষ্ট কাউন্সিল হেল্ড প্ৰথম বুদ্ধিষ্ট কাউন্সিল ক'ত হৈছিল প্ৰথম বুদ্ধিষ্ট কাউন্সিল হৈছিল ৰাজগিৰ তোমালোকে কি কৰিবা বুদ্ধা আৰু জৈনৰ লগত যিমান ইম্পৰ্টেণ্ট বস্তু আছে সকলোবিলাক চাই ল'বা কাৰণ এক্সামত বহুত বেছি আহি থাকে বুদ্ধা আৰু জৈনৰ লগত ৰিলেটেড কুৱেশ্যন গতিকে প্ৰথম বুদ্ধিষ্ট কাউন্সিল ক'ত হৈছিল ৰাজগিৰত হৈছিল দ্বিতীয় ক'ত হৈছিল তৃতীয় ক'ত হৈছিল এইবিলাক গোটেইবিলাক বস্তু তোমালোকে চাই ল'বা ধুনীয়াকৈ কুৱেশ্যন নম্বৰ 85 হুইচ ৰিভাৰ ইজ কনচিডাৰ্ড দ্য সাউথাৰ্ণ মোষ্ট ইন ইণ্ডিয়া যে ইণ্ডিয়াৰ সাউথাৰ্ণ মোষ্ট ৰিভাৰ কোনটো একদম সাউথৰ ফালে কোনটো থকা বুলি আমি ধৰোঁ কেনেকৈ আমি মনত ৰাখোঁ মহানদী গোদাৱৰী কৃষ্ণা কাবেৰী মহানদী গোদাৱৰী কৃষ্ণা কাবেৰী গতিকে কাবেৰীটো সাউথত আছে একদম এই নৰ্থৰ পৰা সাউথলৈকে মহানদী গোদাৱৰী কৃষ্ণা কাবেৰী আৰু তোমালোকে মনত ৰাখিবা কি বিন্ধ্যা আৰু সাতপুৰাৰ মাজেৰে কি নদী বৈ গৈছে নৰ্মদা নদী বৈ গৈছে আৰু ভাৰতৰ ৰেচিডুৱেল মাউণ্টেইন কোনখন ৰেচিডুৱেল মাউণ্টেইন আৰাৱলী এইটো মনত ৰাখিবা আৰু ইকুৱেটৰ নহয় যে ট্ৰপিক অফ কেঞ্চাৰে ভাৰতৰ কোনকেইখন ৰাজ্যক টাচ কৰি গৈছে এইটো মনত ৰাখিবা ট্ৰপিক অফ কেঞ্চাৰে কেইখন ৰাজ্যক টাচ কৰি গৈছে আৰু এছিয়া আৰু ইউৰোপক কোনে পৃথক কৰে ইউৰাল মাউণ্টেইনছে এছিয়া আৰু ইউৰোপক মাজেৰে বৰ্ডাৰ হিচাপে কাম কৰে পৃথক কৰে ইউৰাল মাউণ্টেইনে তাৰপাছত ট্ৰপিক অফ কেঞ্চাৰ ইকুৱেটৰ ট্ৰপিক অফ কেপ্ৰিকৰ্ণ গোটেইখিনি বস্তু তোমালোকে চাই ল'বা গতিকে আজি এই ভিডিঅ'টোত মই যিখিনি পাৰোঁ তোমালোকক এক্সট্ৰা অলপ বুজাব চেষ্টা কৰিছোঁ বেছিকৈ বুজালে ভিডিঅ'টো বহুত দীঘল হৈ যায় গতিকে মই যিকেইটা টপিক ইয়াত দিছোঁ গোটেইকেইটা টপিক এবাৰ ধুনীয়াকৈ নিজাকৈ চাই ল'বা তোমালোকে নিজাকৈ অলপ ৰিচাৰ্চ কৰিবা তেতিয়া আৰু বেছি মনত থাকিব গতিকে গোটেইখিনি কুৱেশ্যনে বহুত বেছি ইম্পৰ্টেণ্ট আছিল আৰু আমি কালি আনিম নেক্সট মেথছৰ ক্লাছ গতিকে তোমালোকে মেথছ ভালকৈ ৰিভাইজ কৰি ল'বা কালি মেথছৰ ধুনীয়া কুৱেশ্যন লৈ আহিম গতিকে যিসকলে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিবা আজিলৈ এৰিছোঁ বাই বাই